মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো চণ্ডীগড়ৰ সুখনা লেক, মনসা দেৱীৰ মন্দিৰ আৰু সেক্টৰ 17 মাৰ্কেট। এয়া দেখিছে চণ্ডীগড়ৰ ৰাস্তাটো যে ইমান সুন্দৰ, দুয়োকাষে কেৱল গছ-গছনিৰে সৈতে প্ৰাকৃতিক পৰিৱেশ যে ইমান ধুনীয়া। চণ্ডীগড় চহৰখন সঁচাকৈ এখন অতি সুন্দৰ আৰু চাফা চহৰ। সকলো পিনে অতি পৰিষ্কাৰ। এয়া সুখনা লেকলৈ যাওঁতে পাই যোৱা ৰাস্তা। এয়া সুখনা লেকলৈ সোমোৱা পথ। সোমাই এটা সুন্দৰ সেউজীয়া পৰিৱেশ, চাৰিওফালে গছ-গছনি। সুখনা লেকটো চণ্ডীগড়ৰ এটা বৰ ধুনীয়া লেক। এই লেকটো 3 বৰ্গ কিলোমিটাৰ জুৰি আছে। এই লেকটো প্ৰথমতে এটা ডেম আছিল। এই ডেমটো সৃষ্টি হৈছিল 1958 চনত। আচলতে শিৱালিক পাহাৰৰ পৰা নামি অহা সুখনা নামৰ এটি ঋতুজনিত নিজৰাৰ পৰা এই ডেমটো সৃষ্টি হৈছিল। পিছলৈ ই এটা হ্ৰদ হয়। এয়া লেকটোৰ দুয়োপাৰে দেখিছে বিভিন্ন ৰঙৰ সৰু ডাঙৰ যন্ত্ৰচালিত নাও। এই নাৱেৰে গোটেই লেকটো চাব পাৰি। লেকটোৰ আনটো দিশত পৰিকল্পিতভাৱে ৰোৱা বিভিন্ন গছ-গছনি আছে। ইয়াতে পৰ্যটক বহাৰো সুব্যৱস্থা আছে। ইয়াতে বহি পৰ্যটকে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। এই গছবিলাকত নামফলক লগাই থৈছে, পিপল, বেণ্টিক এনেদৰে। এই গছবিলাকৰ নামৰ সৈতে পৰিচয় হ'ব পাৰে পৰ্যটকে। এই গছবিলাক বহু পুৰণি। পাহাৰটোৰে সৈতে বহু এলেকা জুৰি থকা লেকটোতো সুন্দৰেই, তাৰ লগতে পৰিকল্পিতভাৱে ৰোৱা গছ-গছনিৰে সৈতে চাৰিওপিনৰ প্ৰাকৃতিক পৰিৱেশ অতি আকৰ্ষণীয়। ইয়াতে পৰ্যটকে বহু সময় পাৰ কৰিব পাৰে। এই লেকলৈ চাইবেৰিয়ান হাঁহ, বৰটোকোলা আদি পৰিভ্ৰমী চৰাইবোৰো আহে। ইয়াৰ পিছত পাম চণ্ডীগড়ৰ মা মনসা দেৱীৰ মন্দিৰ। এয়া তোৰণ। এয়া ৰাস্তাৰ তোৰণ পাৰ হৈ দেৱী মন্দিৰলৈ আহিছোঁ। এয়া মন্দিৰৰ চাৰিওদিশৰ পৰিৱেশ। দৈনন্দিন হাজাৰ হাজাৰ ভক্ত আহে মন্দিৰ দৰ্শনৰ বাবে। এই মন্দিৰত আমি গৈ দেখিলোঁ ভক্তৰ বহুত দীঘলীয়া লাইন। হয়তো কোনোবাই 2-3 ঘণ্টা ৰৈহে দেৱী দৰ্শন কৰিব পাৰে। ইয়াত ভক্তৰ ইমানেই ভিৰ হয় যে শৃংখলা ৰক্ষাৰ বাবে আৰক্ষীৰ লোক নিয়োগ কৰিবলগীয়া হয়। এয়া দেখিছে মূল মন্দিৰৰ পৰা কিমান দূৰলৈকে ভক্তই এনেদৰে লাইন পাতি থিয় হৈ আছে। মাতা মনসা দেৱীৰ মন্দিৰ উত্তৰ ভাৰতৰ এটা বিখ্যাত মন্দিৰ। এই মন্দিৰটো চণ্ডীগড়ৰ বাছ ষ্টেচনৰ পৰা 11 কিলোমিটাৰ দূৰত আছে। মাতা মনসা দেৱীৰ মন্দিৰ হাৰিয়ানাৰ পঞ্চকুলা জিলাৰ বিলাসপুৰ গাঁৱত অৱস্থিত এটা হিন্দু মন্দিৰ। মনসা দেৱীৰ মন্দিৰৰ নিৰ্মাণ মণিমাজৰাৰ মহাৰাজ গোপাল সিঙে 1811 আৰু 1815ৰ মাজভাগত কৰাইছিল। প্ৰচলিত আছে যে ইয়াত সতীৰ শিৰ পৰিছিল। ইয়াৰ পিছতে এই প্ৰসিদ্ধ মন্দিৰভাগ নিৰ্মাণ হৈছিল। মন্দিৰভাগৰ ভিতৰত যিহেতু ফটো তোলা নিষেধ আছিল, সেয়ে বাহিৰৰ পৰা যিমানখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। পৰিৱেশটো আপোনালোকেও চাওকচোন। এয়া হৈছে চণ্ডীগড়ৰ সেক্টৰ 17 নামৰ বিখ্যাত মাৰ্কেটখনৰ কিছু অংশ। সেক্টৰ 17 চণ্ডীগড়ৰ এখন আভিজাত্যশীল মাৰ্কেট। এইখন বজাৰ বিভিন্ন ধৰণৰ দোকান, ৰেষ্টুৰেণ্ট, কেফেৰ বাবে পৰিচিত। ফেশ্বন, ইলেক্ট্ৰনিক্স আৰু ঘৰ সজোৱাৰ সামগ্ৰীৰ প্ৰধান কেন্দ্ৰ বুলিব পাৰি এই মাৰ্কেটখন। এই মাৰ্কেটখন চহৰৰ মাজমজিয়াতে আছে। এই বজাৰখন বিশেষকৈ ব্ৰেণ্ডেড সামগ্ৰীৰ বাবে বিখ্যাত। স্থানীয় লোক আৰু পৰ্যটকৰ বাবে এই মাৰ্কেটখন অতি জনপ্ৰিয়। সকলো পিনে চাফ-চিকুণ আৰু গছ-গছনিৰ সৈতে চৌপাশৰ পৰিৱেশটো যে ইমান সুন্দৰ, বহুত সময় ধৰি ইয়াতে কটাই দিব পাৰি। ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। পিছৰ ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।